জানে যে ডিমা হাছাও এখন স্বায়ত্তশাসিত পৰিষদ আৰু বিটিআৰ ডিমা হাছাও বা কাৰ্বি আংলঙত অসম গভৰ্ণমেণ্টৰ ৰেষ্ট্ৰিকশ্যন আছে, লিমিটেশ্যন আছে। গতিকে কি পৰিৱেশত তাক কোনে অনুমতি দিছে, লিগেল ইলিগেল, এইখিনি মই পুলিচক চাব দিছো। কিন্তু ডিমা হাছাওত বা কাৰ্বি আংলঙত বা বিটিআৰত আমি কিবা এটা ইচ্ছা কৰিলে আমি কৰিব নোৱাৰো, আমাৰ সীমাবদ্ধতা আছে। গতিকে আমি অলপ চাই লওঁ বস্তুটোৰ বেকগ্ৰাউণ্ডটো কি।